কি হ'ল আনিছোঁ তো মাংস তোমাৰ কাৰণে চোৱা এইটো আমি মাংস আনিলোঁ এতিয়া অকণ আমরা মাংস বনাম মাংস অসমীয়াত কোৱা মাংস বনাম এতিয়া মাংস নবনাওঁ আমি ষ্টিউ বনাম যোনটো চিকেন ষ্টিউ হয় সেইটো বনাম তুমিহে বনাই খুৱাম কৈছিলা মই মোৰ এটা মোৰ বনাব লাগে মাংস মাংস নাইছোঁ তোমাৰ বনাব লাগে কোনে কৈছিল ঠিক আছে হ'ব দে তুমি জিকিছা দিয়া অকল সদায় ল'ৰা মানুহ হেৰি যায় মানে গম পাইছে বাৰু গাই যাব নালাগে তেতিয়া মই বনাইছোঁ ৰেডি কেনেকুৱা লাগিছে মই আগৰ পৰা মাংসটো ধুৱাই আছিলে বাৰু তথাপি অলপ পানী দি মাংস গোটাই লৈছোঁ চ' এইটো আমাৰ মাংস তো মছলা পাতি চব্জি ইয়াতে আছে কি যি চব্জি দিম ইয়াতে আমাৰ মছলা আছে ইয়াতে নিমখ আছে ইয়াতে খুন্দনা আছে যি কৰিব লাগে আমি ইয়াতে কৰিম আৰু তাই মোৰ লগতে থাকিব পাৰোঁ যিমানখিনিলৈ মই বনাই নোৱাৰোঁ তাকো শিকাব লাগিব ন নাজানে নহয় তই কেনেকৈ বনাব লাগে মই একোৱেই নাজানো তুমি নাজানা মই শিকাইছোঁ নহয় তুমি মোৰ এছিষ্টেণ্ট হ'বা দিয়া এছিষ্টেণ্ট হ'বা তুমি কেতিয়াৰ পৰা কেতিয়াৰ পৰা মই তোমাৰ এছিষ্টেণ্ট হ'বা দিয়া জল্দি হ'বা ঠিক আছে তুমি গাইছ এতিয়া গালি খালোঁ মই আৰু এতিয়া বনাম তো আমাৰ লগত থাকক আমি কেনেকৈ বনাওঁ চাই থাকোঁ তো ৰেডি এতিয়া আমি লৈ ল'ম আমাৰ শাক পাচলি ন চব্জি চব্জিত আমি কি লৈছোঁ প্ৰথম লৈছোঁ পিঁয়াজ তাৰপিছত আমি লৈছোঁ এইটো কি কেপচিকাম তাৰপিছত গাজৰ কেৰেট গ্ৰীণ চিলি মানে জলকীয়া কেঁচা জলকীয়া আদা নহৰু বিন হৈ যাব আমি এতিয়া কাটি লওঁ চব্জিখিনি তাৰপিছত আপোনালোকৰ লগত দেখাই আছোঁ এতিয়া আমি বিনটো ল'ম এনেকৈ কাটি দিম প্ৰথমত ফটো পেলাই দিম ইমানটো চাইজত আমি কাটিব লাগিব বেছি নালাগে বিনটো তোমাৰ 5-6টামান বিন দিলে হ'ব বিনৰ কোৱালিটিটো বেছি দিলে হ'ল কাৰণ বিনটো চেহেতৰ কাৰণে বহুত ভাল হেল্থৰ কাৰণে বহুত ভাল এইকেইটা বিন আমি দি দিওঁ ইয়াতে কেপচিকামটো আমি আগত কাটি লওঁ তুমি কি খাবা কালি তুমি কি খাবা কাৰিনা আমি তোমাকে জিজ্ঞেস করছি তুমি কালকে কি বানাবে কেন আমি কেন বলে এই তো শেষ তো গাইস আমি পেঁয়াজ দিব না কত সাইড পিস কৰি এটা বাকলি খুলিলাম তেতিয়া আমি যোনটো কেপচিকাম কিনিছোঁ বিট কিনিছোঁ ডাঙৰ ডাঙৰকৈ তেতিয়া আমাৰ পিঁয়াজটো ডাঙৰকৈ থাকিব আমি যদি এনেকৈ খুলিলোঁ আপুনি পিঁয়াজত যোনটো টেষ্ট হয় তেতিয়া আমি যেতিয়া পিঁয়াজটো গলি যায় নহয় তেতিয়া নাপায় সেইটো পাই যাব এনেকুৱা দিব পাৰে আপোনাৰ হিচাপত এটা আৰু সৰু সৰু কৰিব আৰু একদম ডাঙৰ ডাঙৰ ৰাখিম এইটো ডাঙৰ ডাঙৰ লাইক চিলি চিকেন যেতিয়া বনাবা চিলি পনীৰ বনাই যেনেকুৱা দিব তেনেকুৱা দিব লাগিব বস্তুটো বেছি নিদিওঁ এটা পিঁয়াজ দিলে চাফিচিয়েণ্ট আমি যেনেকুৱা 2-3টা মানুহ 3টা মানুহ আমি তো 3টা মানুহৰ কাৰণে আমাৰ বেছি 4টা মানুহ আমি 4টা মানুহৰ কাৰণে বেছি নালাগে আমি 1 পোৱা মাংস আনিছোঁ চিকেন আনিছোঁ ব্ৰইলাৰ 250 গ্ৰাম তো এইটোৰ কাৰণে আমাৰ এটা পিঁয়াজ চাফিচিয়েণ্ট 5টা বিন চাফিচিয়েণ্ট আধা কেপচিকাম 2টা সৰু সৰু গাজৰ নহ'লে এটা গাজৰ আৰু জলকীয়া 3-4টামান দিলে হ'ব বাকী এই লাষ্টৰ যোনটো পিঁয়াজটো ওলায় মানে যোনটো লাষ্টৰ ওলায় সেইটো আপুনি পিছতে কাটি দিব মাছ হ'লে কাটি দিব সৰু সৰু দুটা দিলে হ'ল বা আপুনি দিব নিদিলে কথা এইটো আপোনাৰ চইচ যে আপুনি দিব নে নিদিয়ে এইটো এতিয়া মই ভিডিঅ'টো ইমান লম্বা নকৰোঁ ফাষ্ট ফৰৱাৰ্ড কৰি দিম মই তো আপুনি এতিয়া কাটি লোৱাৰ পাছত মই আপোনাক দেখাই আছোঁ গাজৰ আমাৰ গাইছ ঘৰতে আছিলে তাই ক'লে মোক তুমি কৈছিলা গাজৰ আছে গাজৰ ল'ব নালাগে তো আমি গাজৰ লোৱা নাই এতিয়া চাওঁ যে ইমানখিনিয়ে গাজৰ আছে তো আমি ইমানখিনিকে দোকান যাব পাৰিলা হয় আকৌ কিন্তু তোমাৰ এলাহটো বেছি যে এলা নহয় ঠাণ্ডাটো বেছি পোৱা আমি এনেকৈ খুচৰি ল'ম পাইছে চুলি ল'ম কয় গুচাই লওঁ গুচাই ল'ম এইটো তুমি বাকলি গুচাই লওঁ তেনেকৈ কাটিব এইটো আমি বাহিৰে দুভাগ কৰিব পাৰিম এনেকৈ শ্লাইচ কৰিম গাজৰটো দিয়া নিদিয়ে এইটো আপোনাৰ কথা যে
যে গাজৰটো কিমান কি দিব, বিকজ গাজৰ দিলে গাজৰৰ ফ্লেভাৰটো থাকে। সিজিব পাৰে নিসিজিব পাৰে। ইয়াততো কণো দিব পাৰে ন? কৰ্ণো দিব পাৰি, এইটো নিজৰ কিন্তু নিজৰ মই কৰ্ণ নাখাওঁ। তুমি কৰ্ণ নোখোৱা, কৰ্ণ দিয়া নাই। কিন্তু মোৰ কৰ্ণ ফেভৰেট হয়। মোৰ নহয়। তো আমি ইমানখিনি দিলোঁ। তো মই ইয়াতে কাম কৰি আছোঁ, কিন্তু তাই মই বাচন ধুই দিছোঁ যে। অঁ সেইটো কৰিব লাগিব। মোৰ বাচনটা হাত নহয়। কিয় নহ'ব? চোৱা মই তোমাতকৈ ওখ হৈ গ'লো। মই যে ভিডিঅ' বনাবৰ কাৰণে তুমি ইমান ওপৰত উঠিলা, তই দেখা দিম এতিয়া। মই ওখই এনেও। এতিয়া গান গাই দিয়াচোন, অসমীয়া গান এটা। নাম শুনাই দিয়া মোক। তো আমি চব্জি কাটি আছোঁ আৰু এতিয়া সেইকাৰণে ভাবিলোঁ যে আপোনালোকক দেখাই দিওঁ যে মোৰ লগত কোনে বনাই আছে, কোনে কি কৰি আছে। কি হ'ল তুমি বনোৱা লাভটো? মইতো লগত থাকিবই লাগে। আৰু থাকিব লাগিলেতো ভিডিঅ' কোনে বনাব নহ'লে যাব। নেক্সট চাওক আমি কি কৰি আছোঁ এতিয়া। আমি আদা লৈ ল'লোঁ। আদাটো চুলিব লাগে, এইটো আপোনাৰ কথা চুলিব নালাগিলে হয়। এইটো আমাৰ আদাটো মানে কি শুকাই গ'ল। আমি ডাঙৰ ডাঙৰকৈ কাটা নাই, মাজত এটা পিচ কৰি দিছোঁ এনেকৈ। এইটো বেছি শুকাই গ'ল, এইটো প্লাইচ নিদিওঁ, এইটো নিদিওঁ। বেছি আদা নালাগে বাৰু, সৰুকৈ অলপমান দিলে হ'ল। যেনেকৈ আমি এইটো এটা পিচ দিম আৰু এইটো অকণ দিলে হ'ল। জোৰ লাগে। আচ্ছা, এইটো তেনেকৈ দিব পাৰি। অকণ খুন্দি দিলে ফ্লেভাৰটো আহি যাব ন? এইটো টেষ্টটো মানে এইটো বস্তুটো অলপমান খাবলৈ টেষ্টি হয় আৰু কম খৰচত হয়, কিন্তু টাইমটো অলপ মানে এজাম হ'ব, অলপ টাইম লাগিব। অলপ বেছি টাইমো নালাগে, আধা ঘণ্টাও নালাগে, 20 মিনিট মানে চব্জিখিনি কাটোতে আপোনাৰ টাইম লাগিব। আৰু চব্জিখিনি কাটোতে টেষ্ট বনাব হ'লে ভিডিঅ'টো আদা দিলোঁ, এটা নহৰু দিলোঁ। নহৰুটো কাটোতে মই স্কিপ কৰিম বুলি ভাবিছোঁ, ভাবিলোঁ যে স্কিপ নকৰোঁ, আপোনালোকক দেখাই দিলোঁ। চব জানা আৰু কোনোনো কি জানে? আজি ফাৰ্ষ্ট টাইম মানুহে নহৰু দেখিছে তোমাৰ হাতত। এইটো গাইজ, এইটো নহৰু হয়, এইটো দি চব্জি দিব লাগে। আৰু এইটো ভেজ নে নন ভেজ আজিলৈ নাজানো, নন ভেজ হয়। কিন্তু কিছুমান মানুহ কয় যে এইটো ভেজ হয়, আৰু কিছুমান মানুহ কয় যে এইটো নন ভেজ হয়। চ' গাইজ, আই এম ষ্টিল কনফিউজ এবাউট ইট, ইটছ ভেজ অৰ নন ভেজ? নন ভেজ হয়। এতিয়া আমি নহৰুকেইটা বাকলি পেলাই দিলোঁ। আমি এনেকৈ চপচপ কৰি দিওঁ। নুশুনবা নেকি? খুন্দি দিলে বেয়া লাগিব খাবলৈ। সেয়া ট্ৰেইনিং দিছোঁ মই, ট্ৰেইনিং। এইবোৰ মোৰে পইচা আচ্ছা নিদিয়ে। গাইজ, আপোনালোকে ক'বচোন, কিছুমান মানুহ কয় যে ৰাতিপুৱা নহৰু খালে, কেঁচা নহৰু যদি খায়, কফ বা ঠাণ্ডা বস্তু বা কিবা প্ৰব্লেম হয়, এইবিলাক নাথাকে। আপোনালোকে জনাবচোন, কি প্ৰব্লেমৰ পৰা মানে ছেফ, মানে কি বেমাৰ নহয় যদি ৰাতিপুৱা আমি খালী পেটত নহৰু এটাকে খাই দিব পাৰোঁ। প্লিজ এইটো কমেণ্ট কৰি কিনে জনাবচোন। তেতিয়া আমাৰ চব হৈ গ'ল। লাষ্ট আছে জলকীয়া। জলকীয়া। আমি ওপৰ এইটো কি কয় তোমাৰ এছেঞ্চিয়েল কি কয়? জলকীয়া ঠাৰি। এইটো কি কয়? ঠাৰি। ঠাৰি। বেংগলী বেকন বুটটো। কি কমেডি লাগে? কি হয়? আপোনালোকে গোল গোলকৈ এনেকৈ দিব পাৰে, এনেকৈ মাজত ধৰি কিনে এনেকৈ ফালি দিব পাৰে। এনেকৈ যদি তোমাক মদাৰ কৰিব পাৰিলে চেচ। আমি এনেকৈ দিম, সেইটো কাৰণে টাইমটো লাগিছে না, সৰু সৰুকৈ দিব পাৰিলে হয়, গোল গোলকৈ। তো আমাৰ এইখিনি ৰেডি, এইখিনি আমাৰ ৰেডি। আৰু এটা কথা, চব্জি কিন্তু আগত ধুই ল'ব, যোনটো আমি ধুই লৈছিলোঁ, কিন্তু আপোনালোকক দেখুওৱা নাই যে আমি ধুইছিলোঁ। স্কিপ হৈ গ'ল। তো ইয়াতে আমি আহি গ'লোঁ গেছ অন কৰিবলৈ। চ' গাইজ, আমাৰ প্ৰথম ভিডিঅ', সেইকাৰণে আমাৰ লাইটাৰ নাই। লাইটাৰ নাই নহয়, লাইটাৰ খতম হৈছে। লাইটাৰ খতম হৈছে নহয়, মেচ আছে, মেচ খতম হৈছে, লাইটাৰটো বেয়া হ'ল বুলি পানীত পৰি দিব। তো আমি ইয়াতে কেৰাহীত নবহাওঁ, আমি বহাম প্ৰেছাৰ কুকাৰত। সেইটোত মানে ভাল হ'ব, আমি চিটি দিলে জলদি হ'ব, বিকজ আমি ষ্টু বনাইছোঁ। সেইটোৰ কাৰণে আমাৰ প্ৰথমত লাগিব আমি কাটি ৰখা চব্জিখিনি, দেন আমাৰ লাগিব বাটাৰ। তো এইটো আমাৰ বাটাৰ,
বাট ইমানখিনি কৰিবি কালি মানে তুমি বহুত বেটাৰ ইউজ কৰিছিলা গম পাইছোঁ এইটো আমাৰ চেনি ন এইটো যদি মাৰিবলৈ ভাল ন খন্তি এখন বেংগলী লোকেল চেনি চেনি তোমালোকে যেতিয়া তুমি আৰু মই ফাৰ্ষ্ট চেনি চেনি কৈ আছিলা মই চাহ বনোৱা চেনি বুলিয়ে ভাবিছিলোঁ এতিয়া আমি এটা কাম কৰিম সব চব্জিটো এটা দি কিনে ভাজি ল'ব প্ৰথমে দিম পিঁয়াজ ষ্টিমটো কমাই লওঁ তাৰপিছত দিম আদা তাৰপিছত দিম কেপচিকাম বিন পৰিলে বেছি তলত সোমাই লওঁ এতিয়া কি কৰিম চিকেন কিমান আছিলে বুলি ইমান ঝামেলা নাই ন এতিয়া চিটি মাৰি দিবা অলপ পানী দিব লাগিব মই পানী দি কিনে চিটি মাৰি দিম যদি অলপ জ্বলা জ্বলা লাগে তেতিয়া ভাল হয় তাৰ কাৰণে জালুক দুটা দিবা আৰু খুন্দি জালুক গুড়া দিব পাৰে এতিয়া আমি চিকেনটো হাই কৰি দিম অলপ হাই কৰি কিনে অলপ মানে লৰাই দিম মচুৰি এনেকৈ হয় চবাই দিম এতিয়া নিমখ তোমাৰ হৈ গ'ল এইটো মাৰিম Wait for 3 minutes. 2000 years. 2,000 years later. এতিয়া মই বনাই দিলোঁ তুমি ফুলাই দিয়া ভাল বনাইছে যদি টেষ্টি নহয় তুমি তো নোপোৱাই ন খাবা জানো নাখাওঁ দেউতাই খাজা চব্জিখিনি লওক মই বাটিত চব্জি দিবি হা হাত দি দিবি তেনেহ'লে উইংছটো দিবি উইংছ বাছ এটা কাম কৰ চব দি কিনে বাছ ৰাখি দে